পাস্ট কন্টিনিউয়াস টেন্স হল অতীত কালত কোনো এটা কাৰ্য আৰম্ভ হৈ চলি থকা বা হৈ থকা বুজাবলৈ পাস্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰোঁ। সাবজেক্ট প্লাস বি ভার্ব কি আহিব ওয়াজ বা ওয়ার। মেইন ভার্বৰ লগত আইএনজি হ'ব, তাৰপিছত এক্সটেন্স যদি অবজেক্ট থাকে বাক্যত তেনে অবজেক্ট আহিব, যদি নাথাকে নাহে। এইটো টেন্সত বি ভার্বৰ ব্যৱহাৰ আমি কেনেদৰে কৰিব পাৰি? আয়ৰ লগত কি বি ভার্ব হ'ব? আয়ৰ লগত ওয়াজ ব্যৱহাৰ হ'ব। I was. You were. We were. লগত der ব্যৱহাৰ হয়। সি লগত কিন্তু was ব্যৱহাৰ হয়। সি লগত was ব্যৱহাৰ হয়। der লগত were ব্যৱহাৰ কৰোঁ। ইটৰ লগত was ব্যৱহাৰ কৰোঁ। এনে যিকোনো নামৰ লগত আমি নামটো যদি সিঙ্গুলাৰ হয় তেন্তে আমি was ব্যৱহাৰ কৰিম। আৰু যদি নামটো প্লুৰাল হয় তেন্তে were লগত were ব্যৱহাৰ হ'ব। যেনে I was writing a letter